মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম ল'বা। আজি তোমালোকৰ বাবে শংকৰদেৱ শিশু নিকেতন চতুৰ্থ শ্ৰেণীৰ হিন্দীৰ প্ৰথম পাঠ বালক কি প্ৰাৰ্থনা এই কবিতাটো আৰু তাৰ প্ৰশ্নটো সমূহ লৈ আহিছোঁ। আহাচোন আমি পলম নকৰি কবিতাটো আৰম্ভ কৰোঁ। আৰু এইখিনিতে এটা কথা কওঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই সেইসকলক মই পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু মই দি থকা পাঠসমূহ নিয়মীয়াকৈ আপোনালোকে পাই থাকে। আহা তেনেহ'লে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কিতাপখন খুলি লোৱা আৰু মোৰ লগে লগে চাই যোৱা। पाठ 1 बालकों की प्रार्थना। कक्षा चौथी शंकरदेव शिशु निकेतन, विषय हिंदी। हम बालकों की प्रार्थना स्वीकार भगवान कीजिए, बुद्धि विद्या शील गुण गौरव कृपा कर दीजिए। धर्म सेवा जाति सेवा देश सेवा हम करें, दीन दुखियों का सहारा बन सदा ही दुख हरे। हो हमारा ध्यान तेरे चरणों में प्यारे प्रभु, हे हमारी आज विनती मान लो प्यारे प्रभु। हम बालकों की प्रार्थना स्वीकार भगवान कीजिए। कविताটো इमानতে শেষ হৈছে। আকৌ এবাৰ কৈছোঁ, हम बालकों की प्रार्थना स्वीकार भगवान कीजिए, बुद्धि विद्या शील गुण गौरव कृपा कर दीजिए। धर्म सेवा जाति सेवा देश सेवा हम करें, दीन दुखियों का सहारा बन सदा ही दुख हरे। हो हमारा ध्यान तेरे चरणों में प्यारे प्रभु, हे हमारी आज विनती मान लो प्यारे प्रभु। हम बालकों की प्रार्थना स्वीकार भगवान कीजिए। এই কবিতাটোত কেইজনমান ছাত্ৰই প্ৰাৰ্থনা কৰিছে ভগৱানক যে হে ভগৱান আমাৰ প্ৰাৰ্থনা মঞ্জুৰ কৰা, আমাক বুদ্ধি দিয়া, বিদ্যা দিয়া, সহ্যগুণ দিয়া, গৌৰৱ দিয়া, যাতে আমি ধৰ্ম জাতি আৰু দেশৰ সেৱা কৰিব পাৰোঁ। আমি দুখীয়া লোকৰ সদায় যেন সাহাৰা অৰ্থাৎ আশ্ৰয়স্থল হ'ব পাৰোঁ। দিন দুখী মানুহৰ যিবিলাক দিন দুখী মানে গৰীব লোক, যিবিলাক দুখীয়া মানুহ তেওঁলোকৰ সাহাৰা হৈ, তেওঁলোকৰ আশ্ৰয় হৈ বা সহায়কাৰী হৈ যাতে আমি তেওঁলোকৰ দুখ হৰণ কৰিব পাৰোঁ। আমি যেন তোমাক সদায় এনেদৰে প্ৰাৰ্থনা কৰি থাকিব পাৰোঁ আৰু তোমাৰ চৰণত আমি নিজকে যাতে সদায় অন্তঃকৰণেৰে তোমাৰ চৰণত যাতে সেৱা কৰি থাকিব পাৰোঁ। আজি আমাৰ এই প্ৰাৰ্থনা, হে আমাৰ মৰমৰ ঈশ্বৰ, আপুনি আমাৰ প্ৰাৰ্থনা মানি লওক আৰু আমাৰ প্ৰাৰ্থনা মঞ্জুৰ কৰক। এইখিনিয়ে হৈছে কবিতাটোৰ মূল কথা। এতিয়া এইখিনিতে এটা প্ৰশ্ন আহে। প্ৰশ্নকেইটা চোৱা। बालकों पर क्या कृपा करने के बारे में कहा गया है? ল'ৰা ছোৱালীবিলাকৰ কি ধৰণৰ কৃপা কৰিবলৈ কোৱা হৈছে? उत्तर होगा, यहाँ ईश्वर से प्रार्थना की गई है ताकि बालकों को बुद्धि विद्या शील गुण और गौरव देने की कृपा करे। यहाँ ईश्वर से प्रार्थना की गई है ताकि वे बालकों को बुद्धि विद्या शील गुण तथा गौरव देने की कृपा करे। এইখিনিতে এটা কথা কওঁ, এই বুদ্ধি শব্দটো আজিকালি এনেদৰে তোমালোকে লিখিব পাৰা। কিতাপত যেনেকৈ দিছে দয় ধয়াধ্য তাত হস্যইকাৰ এনেকৈও লিখিব পাৰা।
আৰু এনেকৈ নহ'লে মই যেনেকৈ লিখিছোঁ ডট হলত দি এনেকৈও লিখিব পাৰা। এইটোও ভুল নহয়, আজিকালি এই যুক্তাক্ষৰবোৰ এনেকৈও লিখিব পাৰি। দ্বিতীয় কথাটো হৈছে বালক কিয়া কিয়া সেৱা কৰেংগে। বালকে কি সেৱা কৰিব? বালক ধৰ্ম জাতি और দেশ সেৱা কৰেংগে। বালকে ধৰ্ম জাতি আৰু দেশৰ সেৱা কৰিব। ভগৱান को क्या क्या प्रार्थना स्वीकार करने को कहा है। ভগৱানক কি প্ৰাৰ্থনা মঞ্জুৰ কৰিবলৈ কৈছে? उत्तर হ'ব भगवान को निम्नलिखित प्रार्थना स्वीकार करने को कहा है। निम्नलिखित प्रार्थना स्वीकार करने को कहा है। नंबर 1, वे बालकों को बुद्धि विद्या शील गुण और गौरव प्रदान करें। এইখিনিতে এটা বিন্দি হ'ব দেই। তাৰপিছত দ্বিতীয়টো হ'ল उन्हें धर्म जाति और देश सेवा करने का मौका दे। তাৰপিছত তৃতীয়টো হৈছে बालकों को दीन दुखियों का सहारा बनकर उनका दुख हरने का काबिल बनाए। काबिल মানে উপযুক্ত। তাৰপিছত আহিলে বাক্য ৰচনা। বাক্য ৰচনাত দিছে স্বীকাৰ। স্বীকাৰ শব্দটোৱে বাক্য स्वीकार माने मंजूर। छात्र ने अध्यक्ष से कहा कृपया आप मेरी प्रार्थना स्वीकार कीजिए। अनुग्रह करी आपुनी मोर प्रार्थना मंजूर करो। धर्म मैं हिंदू धर्म का उपासक हूँ। मैं हिंदू धर्मर उपासक। उपासक माने जी प्रार्थना करे हिंदू धर्म नकरी তেওঁকে उपासक कहा হৈছে। ध्यान माँ ने कहा अपना काम ध्यान से करो। निजर काम मन लगाए करिबी। कृपा नौकर ने मालिक से कहा। लगुआ जने मालिकक कोले कृपा करके आप मुझे 2 दिन का अवकाश दीजिए। कृपा करी आपुनी मुझ 2 दिनर छुट्टी दियक। मेरी माँ बीमार है। मोर माँ बेमार गतिके मुझ 2 दिनर अवकाश दियक। यार पिछर कथातो होइसे कि बुद्धि बुद्धि शब्दটোৰ বাক্য সাজিবলৈ দিছে। वह छोटा है पर बुद्धिमान है। बुद्धि शब्दটোৰ পৰা बुद्धिमान হৈছে। वह छोटा है ही সৰু কিন্তু ही बुद्धिमान। नीचे दी गए वर्णों को जोड़कर एक एक शब्द बनाइए। प योग र प्र प्रवेश प्रकार प्रार्थना। এটা বনাবলৈ দিছে কিন্তু মই তোমালোকক 3টাকে বনাই দেখুৱাইছোঁ। তাৰপিছত দ योग ध द ध ध प्रसिद्ध बुद्धि शुद्ध। তাৰপিছত प य प्य प्यार प्यास प्यारी। ध जुग य ध्य अध्याय अध्यापक मध्य। र जुग्म म এইটো এনেকুৱা হয় দেই মত ৰেফ হয়। আৰু এইটোৰ শব্দ হৈছে ধৰ্ম কৰ্ম শৰ্ম। ধৰ্ম কৰ্ম শৰ্ম। এই শৰ্ম মানে হৈছে স্কিন আৰু শৰ্ম কৰা শৰ্ম নেহি হে এনেকৈ কয়। এই শৰ্মটো এইটো শৰ্মে স্কিন ৰিলেটেড বেমাৰ বা স্কিনৰ रिलेटेड कथा बुझाए। इतना यार पिछर निम्नलिखित प्रश्न के उत्तर दीजिए। दीन दुखियों का सहारा कौन है? दीन दुखियों का सहारा बालक है। ये तो 2 धरणे কৰিব পৰা যায়। এই প্ৰশ্নটো তোমালোকে কবিতাৰ অনুসাৰে কৰিলে दीन दुखियों भगवान दीन दुखियों का सहारा है। তুমি ভগৱান নিলিখিবা। এই কবিতাটোৰ মতে बालक दीन दुखियों का सहारा है। आसलते भगवान है किन्तु दीन दुखी सहारा বুলি ক'ব পাৰি। কিন্তু कविताটোৰ मते হলে কি হ'ব बालक। शरण का अर्थ क्या है? शरण का अर्थ है पैर भरी। किसकी विनती मान लेने को कहा है? कविता में बालकों की विनती मान लेने को कहा गया है। कविताটো ল'ৰা ছোৱালীকেইটাৰ প্ৰাৰ্থনা মানি ল'বলৈ কোৱা হৈছে। এই পাঠটো ইমানেই। আশা কৰোঁ যে পাঠটো আগৰ পৰাই আছে কিতাপখনত
কিন্তু তাৰ প্ৰশ্নখিনি সলনি হৈছে। এয়া এজন অভিভাৱকে মোলৈ এই কথাটো জনাইছিলে আৰু যে নতুন হৈছে, গতিকে আমি অকণমান সহায়ৰ আৱশ্যক হৈছে। সেইবাবে মই এই পাঠটোৰ প্ৰশ্নোত্তৰখিনি কৰি দিলোঁ। আৰু যদি আৰু কিবা পাঠৰ বদলি হৈছে আপোনালোকে দিব পাৰে, আৰু নহ'লে মই পাঠ পঢ়ি যাম আৰু মই লিংক দি যাম, কাৰণ মই আগতে ইয়াৰ প্ৰশ্নোত্তৰবিলাক দিয়া আছে। যদি কোনোবা কথা সলনি হৈছে সেইটোহে মই দিম, বাকীবোৰ মই লিংকটো দি যাম। আপোনালোকে লিংকটো খুলিলেই প্ৰশ্নোত্তৰখিনি পাই যাব। আজিলৈ এৰিছোঁ, নহ'লে ইমানতে। সকলোকে পুনৰ মৰম জনালোঁ। আকৌ কৈছোঁ, যদি কিবা অসুবিধা হয়, বুজি পোৱা নাই বা ইয়াতকৈ কিবা বেলেগ কিবা বিচাৰে, তেনেহ'লে মোক জনালে সুখী হ'ম। এগৰাকী অভিভাৱকে দেৰগাঁৱৰ পৰা মোক জনালে যে এই পাঠটোৰ প্ৰশ্নখিনি সলনি হৈছে, সেইবাবে মই তেখেতৰ অনুৰোধ মৰ্মে এইখিনি প্ৰস্তুত কৰি দিলোঁ। আৰু যদি অন্য আৰু কিবা পাঠৰ বদলি হৈছে মোক জনালে মই তেনেদৰে কৰি দিবলৈ সাজু আছোঁ। ধন্যবাদ।